জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি ৫,০০০ৰো অধিক আই মাতৃ ভকত বৈষ্ণৱৰ খেৰকটা উৎসৱ হৰিনামেৰে মুখৰিত হৈছে কনৈক্যাৰ চৌপাশ জামুগুৰিহাটৰ ভৰলীপৰীয়া কনৈক্যা বহুমুখী প্ৰামত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫,০০০ৰো অধিক আই মাতৃ ভকত বৈষ্ণৱসকলে একত্ৰিত হৈ অধিৱেশনৰ বাবে খেৰকটা পৰ্বত অংশগ্ৰহণ কৰে হৰিনামেৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিণত হোৱা এই অনুষ্ঠানৰ জৰিয়তে আই মাতৃ ভকত বৈষ্ণৱসকলে আগন্তুক ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ঢলাই বিলত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনকনি সৰ্বোতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে এনেদৰে ৫ সহস্ৰাধিক আই মাতৃ ভকত বৈষ্ণৱক একত্ৰিত হোৱা পৰিলক্ষিত হয় উল্লেখ্য যে এসময়ত সন্দেহযুক্ত নাগৰিকৰ দপদপনি থকা এই চৰচাপৰি অঞ্চলত বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত এই বৃহৎ ভূমিখণ্ড উদ্ধাৰ কৰি এই অনুষ্ঠানৰ বাবে উপযোগী কৰি তোলাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে আনফালে ভৰলীপৰীয়া কনৈক্যা বহুমুখী পামৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত খাদ্যৰ বাবে প্ৰয়োজনীয় সকলো শাক পাচলি তথা শস্য সামগ্ৰী কনৈক্যা বহুমুখী পামত জৈৱিকভাৱে উৎপাদন কৰি যোগান ধৰা হ'ব প্ৰামত ৯৫ সংখ্যক যি শংকৰ সংঘৰ ৰাজ্যিক অধিৱেশন ইয়াতে ঢলাই বিলত অনুষ্ঠিত হ'ব ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে আজি জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও আঞ্চলিক শাখাৰ সহযোগত আৰু বিভিন্ন উপশাখাৰ উপস্থিতিত আজি প্ৰায় ৫,০০০ ৰাইজে ইয়াত বাপ সমস্ত আই সমস্তৰ সম্পূৰ্ণ উপস্থিতি আৰু সহযোগত এক উন্নত উৎসৱমুখৰ পৰিৱেশত আনন্দমুখৰ পৰিৱেশত আজি কনৈক্যা বহুমুখী পামত যি খেৰকটাৰ এক উৎসৱ আৰম্ভ হৈছে কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইয়াক সুযোগ দিয়াৰ কাৰণে আমি নদুৱাৰ সমষ্টিৰ বিধায়ক তথা কনৈক্যা বহুমুখী পামৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যি কনৈক্যা বহুমুখী পামৰ এই ৬,০০০ বিঘা মাটিত যি বিস্তীৰ্ণ এলেকা অবৈধ বাংলাদেশী তথা সন্দেহযোগ্য নাগৰিকৰ দপদপনিত এই অঞ্চলত সন্ত্ৰাসিত হৈ আছে তাৰ পৰা মুক্ত কৰি আজি যে এই কনৈক্যা বহুমুখী পামতে শংকৰ সংঘৰ দৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীৰ বাবে যি খেৰকটা উৎসৱৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন হোৱাৰ ক্ষেত্ৰত যি বিধায়ক মহোদয়ে পদক্ষেপ লৈছে নদুৱাৰ সমষ্টি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু লগতে আৰু এটা আশাৰ বতৰা যে এই ৯৫ সংখ্যক অধিৱেশনৰ বাবে যি খাদ্য সামগ্ৰী ইয়াত প্ৰস্তুত কৰি ইয়াৰ পৰা যাতে সেই অধিৱেশনত দিব পাৰে তাৰ কাৰণে বিধায়ক মহোদয়ে এটা পৰিকল্পনা কৰিছে যাতে সম্পূৰ্ণ খাদ্য সামগ্ৰী বাহিৰৰ পৰা যাতে খাদ্য সামগ্ৰী নাহে তাৰ কাৰণে তেখেতে এটা চিন্তা চৰ্চা কৰি এটা পৰিকল্পনা লৈছে আৰু তাৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি আশা ৰাখিছোঁ আজিৰ যি উৎসৱমুখৰ পৰিৱেশ আমাক এটা কথা কৈছে যে ৯৫ সংখ্যক অধিৱেশন সফলতাৰে সম্পন্ন হ'ব আৰু এই ক্ষেত্ৰত কনৈক্যা বহুমুখী পামৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকাই যি আন্তৰিক সহযোগিতা বা গুৰুত্বপূৰ্ণ সহযোগ আগবঢ়াইছে সি আমাৰ কাৰণে আশাৰ বতৰ আমি তেখেতক আন্তৰিক ধন্যবাদ সাংবাদিক বন্ধুসকলকে
শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা তথা ৯৫ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা আন্তৰিক আমি সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখন তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰি নাহৰবাৰী ধলাইবিল পথাৰত অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় ধ্বজা বহন কৰি আমি লৈ আহিছোঁ আৰু আজি আমি নৰা কটা খেৰ কটা উৎসৱৰ আমি আয়োজন কৰিছোঁ। জিলাখনৰ প্ৰায় ৩,০০০ ভকত বাপ বান্ধৱ আই মাতৃ সেৱক সেৱিকা ইয়াত উপস্থিত হৈছে। আমি আহ্লাদিত হৈছোঁ। আমি নিশ্চয়কৈ আশা কৰিম যে আগত সময়ছোৱাত আমাৰ এনেধৰণৰ সহযোগিতাই বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতাৰে আমি ৯৫ সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিম। আৰু যিহেতু তেজপুৰ বা শোণিতপুৰৰ এটা ঐতিহ্য আছে, আমি নিশ্চয়কৈ এই ঐতিহ্য ৰক্ষণত সমূহ সাংবাদিক বন্ধুসকল, জিলাখনৰ বিভিন্ন ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। কৃষ্ণ। আজি ভৰলীপৰীয়া কন্যকা পামৰ কাৰণে এটা ঐতিহাসিক দিন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ পৰিচালন সঞ্চালক তথা নদুৱাৰ সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আজি শাৰীৰিকভাৱে তেখেত উপস্থিত নাই, কিন্তু তেখেতে চেন্নাইত আছে। তেখেতে ভিডিঅ' কলৰ জৰিয়তে সকলো ৰাইজকে সেৱা জনাইছে আৰু আমি কন্যকাৰ সমস্ত পৰিয়ালবৰ্গই তেজপুৰ জিলাৰ আতিথ্যত ৯৫ সংখ্যক যি মূলৰ অধিৱেশন হ'ব, সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি ইয়াতে কন্যকাত খেৰ কটাৰ তেখেতসকলে কাম আৰম্ভ কৰিছে। আমি কন্যকা পৰিয়াল ধন্য হৈছোঁ। তেখেতসকলক যি ধৰণে সেৱা শুশ্ৰূষা কৰিব লাগিছিলে আমাৰ যথেষ্ট ত্ৰুটি বিচ্যুতি হৈছে। আৰু আমাৰ পৰিচালন সঞ্চালক পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত এইবাৰ আমি এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ যে আহি থকা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আমি ভকতসকলক আপ্যায়নৰ নিমিত্তে কন্যকাৰ এই ৬,০০০ বিঘা যি ভূমি আছে তাতেই আমি জৈৱিকভাৱে খাৰুপেটীয়া বেচিমাৰীৰ পৰা যাতে শাক পাচলি আনিবলগীয়া নহয় তাৰ আমি পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আৰু কন্যকাৰ উৎপাদিত গুড়, আমাৰ দৈ, গাখীৰ, কল এইখিনি আমি কন্যকা পৰিয়ালে যোগান ধৰি ভকতসকলক সেৱা কৰিবৰ নিমিত্তে আমি পৰিকল্পনা প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোক সকলোৱে জানে যে সন্দেহযুক্ত অবৈধ নাগৰিকৰ দপদপনিৰে এই কন্যকাৰ যি ভূমি তাত আছিলে, আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বত সেই ভূমি আজি মুকলি কৰি আজি আপোনালোকক আমি এই খেৰখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ নিমিত্তে দিবলৈ পাই আমি নথৈ সুখী হৈছোঁ। হয়তো সেই পৰিৱেশ আমাৰ বিধায়ক মহোদয়ৰ যি প্ৰচেষ্টা তাৰ জৰিয়তেহে সম্ভৱ হৈ উঠিল। আৰু অহা বছৰো মাঘ মাহতহে আমাৰ খেৰ লাগিব, গতিকে আমি আগতীয়াকৈ এইখিনি আগবঢ়াইছোঁ। আৰু অহা বছৰৰ কাৰণেও যিখিনি প্ৰয়োজন হয় আমি কন্যকা পৰিয়ালে আমাৰ বিধায়ক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি এইখিনি ভকতক সেৱা কৰিবৰ নিমিত্তে দিবলৈ আগবাঢ়ি আছোঁ। সেয়ে আপোনালোকৰ মাধ্যমেৰে আমাৰ পৰিয়ালৰ ফালৰ পৰা, কন্যকা পৰিয়ালৰ ফালৰ পৰা এই কথাখিনি দাঙি ধৰিলোঁ। আশা কৰিছোঁ এই জয়যাত্ৰা অব্যাহত ৰাখক, ভগৱন্ত প্ৰভুৱে সকলোকে কৃপা কৰক, এই কন্যকা পৰিয়ালৰ কামনা।